সভাই তেওঁলোকে মোৰ প্ৰতি যি মৰম চেনেহ আজি বঁটাৰ জৰিয়তে দেখুৱালে মই তাৰ কাৰণে তেওঁলোকৰ ওচৰত কৃতজ্ঞ। কিন্তু মই এই বঁটা হিচাপে গ্ৰহণ কৰা নাই। মই দমদমাৰ সাহিত্য সভাৰ লগতে এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ আশীৰ্বাদ হিচাপে ইয়াক গ্ৰহণ কৰিছোঁ আৰু এই আশীৰ্বাদ গ্ৰহণ কৰি পূৰ্বৰ লেখীয়াকৈ আৰু দুগুণ উৎসাহেৰে অনাগত সময়তো সমাজৰ শেষৰগৰাকী ব্যক্তিৰ উন্নয়নৰ কাৰণে তেওঁলোকৰ সহায় সুবিধাৰ কাৰণে সদায় হাত আগবঢ়োৱাৰ কাৰণে মই নিজকে প্ৰস্তুত কৰি ৰাখিবলৈ আজিৰ পৰা আৰু অধিক উৎসাহেৰে অংগীকাৰবদ্ধ হ'ম। সাংবাদিকতাৰে কেৰিয়াৰ আৰম্ভ কৰিছে। হয়, নিশ্চয়কৈ সাংবাদিকতাৰে জীৱনৰ প্ৰথম কাম কাজ আৰম্ভ হৈছিল। পেছাত প্ৰথমে সাংবাদিক আছিলোঁ। মই পূৰ্বেও কৈছোঁ যে যেতিয়া প্ৰাগ নিউজ কৰ্ণাচল পাহাৰত আছিল তেতিয়াই তাত বাতৰি পৰিৱেশক হিচাপে কাম কৰিছিলোঁ। পৰৱৰ্তী সময়ত অল ইণ্ডিয়া ৰেডিঅ' দিল্লীত বাতৰি পৰিৱেশক হিচাপে কাম কৰিছিলোঁ। তাৰপিছত প্ৰতিদিনত মই কৰেছপণ্ডেণ্ট হিচাপে কাম কৰিছোঁ। NETV আৰু নিউজ লাইভত দিল্লীৰ ব্যুৰো চিফ হিচাপে কাম কাজ কৰি তাৰ সময়তে মই পঢ়ি থকা সময়ত যেতিয়া MCA তাৰপিছত MA পাছ কৰিলোঁ মাছ কমিউনিকেশ্যনত। কৰাৰ পিছত মই PhDৰ কাৰণে কেলিফৰ্ণিয়া ইউনিভাৰ্চিটিত মই কাম কৰাৰ সুবিধা পাইছিলোঁ। কিন্তু মই সেই সময়ত সেই যি প্ৰস্তাৱ বা সেই যি মোৰ যোৱাৰ সুবিধা আছিল সেই সুবিধাকো মই নেওচা দি নিজৰ অঞ্চলৰ ৰাইজৰ উন্নয়নৰ কাৰণে নিজক নিয়োগ কৰাৰ কাৰণে নিয়োজিত কৰাৰ কাৰণে মই নিজৰ অঞ্চললৈ আহিছিলোঁ। আৰু তেতিয়াৰ পৰা 2010 চনৰ পৰা মই সামাজিক কাম কাজৰ সৈতে জড়িত হৈ আছোঁ আৰু অনাগত ভৱিষ্যতত যেতিয়ালৈকে মই জীয়াই আছোঁ সামাজিক কাম কাজৰ সৈতে নিজকে জড়িত কৰি ৰখাৰ কাৰণে বদ্ধপৰিকৰ। পৰৱৰ্তী পৰিকল্পনা সদায় সামাজিক কাম কাজক অগ্ৰাধিকাৰ দিয়া, সমাজৰ শেষৰগৰাকী ব্যক্তিৰ উন্নয়নক লক্ষ্য কৰি লোৱা, সেয়া হৈছে মোৰ জীৱনৰ আটাইতকৈ প্ৰধান যদি প্ৰথম শাৰীত ৰাখিবলগীয়া কাম। আৰু অনাগত সময়তো পৰৱৰ্তী কাম বুলি যদি আপুনি কয় তেতিয়াহ'লে মই সমাজৰ শেষৰগৰাকী ব্যক্তিৰ উন্নয়নতে অত্যধিক অগ্ৰাধিকাৰ দি যাম। শিক্ষাৰ আদিগুৰু প্ৰসন্ন দাস ছাৰ, চন্দ্ৰ ডেকা ছাৰকে ধৰি ইয়াত উপস্থিত থকা বেছিভাগেই মোৰ পিতৃতুল্য আৰু জ্যেষ্ঠ। ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ আৰু কনিষ্ঠ অনুভৱ ব্যক্ত কৰিব দিয়াৰ লগে লগে কিছু আবেগিক হৈছোঁ আৰু কিছু শিহৰিত হৈছোঁ। এইকাৰণে যে বঁটা কেতিয়াও তাৰ পৰা ল'ব বিচৰা নাছিলোঁ। বহু সময়ত বিভিন্ন ধৰণৰ মোলৈ এনেকুৱা অনুৰোধ আহিছিল, প্ৰস্তাৱ আহিছিল, প্ৰায়বোৰতে প্ৰত্যাখ্যান কৰিছিলোঁ। কাৰণ বঁটা লোৱাৰ ধৃষ্টতা মোৰ নাই আৰু বঁটা লোৱাৰ যোগ্যতা মই অৰ্জন কৰা নাই। কিন্তু দমদমা সাহিত্য সভাৰ সৈতে শৈশৱৰ পৰা জড়িত হৈ আছোঁ। বাবুলা আছে, ইয়াত দিলীপ ঠাকুৰীয়া ডাঙৰীয়া আছে, ৰাজেন মহন্ত ডাঙৰীয়া আছে, পৰৱৰ্তী সময়ত কনক দা আৰু আটাইবোৰকে অকণ দা আছে, আটাইবোৰকে পাইছোঁ। আৰু যেতিয়া এই প্ৰস্তাৱটো মোলৈ তেখেতসকলে প্ৰস্তাৱ গ্ৰহণ কৰি আগবঢ়াইছিল মই কনক দাক কৈছিলোঁ যে মোক বঁটা নালাগে। তেতিয়া কনক দা, মনিক দা, ৰজনী দাহঁতে, প্ৰদীপ দাহঁতে বাৰে বাৰে মোৰ ওচৰলৈ আহিছিল, মোক অনুৰোধ জনাইছিল যে নহয় এইটো আমি স্বীকৃতি এটা দিব খুজিছোঁ, কিন্তু দমদমা সাহিত্য সভাৰ এই বঁটাক মই বঁটা হিচাপে গ্ৰহণ কৰা নাই। সেয়া মই এক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছোঁ। দমদমা সাহিত্য সভাৰ প্ৰতিটো খোজত আজীৱন একেলগে খোজ মিলোৱাৰ কাৰণে অংগীকাৰবদ্ধ হৈ আজি মই ইয়াত উপস্থিত আছোঁ। কেৱল মাত্ৰ বঁটা পোৱাৰ বাবে মই কেতিয়াও কাম কৰা নাই আৰু কৰিব খোজা নাই। 2010 চনৰ পৰা আজিৰ এই মুহূৰ্তটোলৈকে মই যি কৰিছোঁ, মোৰ মনে যি কৰিব বিচাৰিছে, মোৰ মনটোৱে যি বিচাৰে মই সেয়া কৰিব খুজিছোঁ। আৰু এই ক্ষেত্ৰত মই নাভাবোঁ যে মই বঁটাৰ কাৰণে কোনোবা যোগ্য এজন ব্যক্তি। মই পূৰ্বেই কৈছোঁ যে আৱেগিক হৈছোঁ। এইকাৰণে আৱেগিক হৈছোঁ আজিৰ এই বঁটা মই লৈছোঁ, মোৰ আদি শিক্ষাবোৰ তলত আছে। মই মঞ্চত আছোঁ, মোৰ আদি শিক্ষাবোৰ তলত আছে, মোৰ জ্যেষ্ঠসকল তলত আছে।
তেখেতসকলে মোক আশীৰ্বাদ দিব আহিছে, কিন্তু মই আজি তলত থাকিব লাগিছিল, মই তেখেতসকলৰ এই বঁটা দিব পাৰিব লাগিছিল। মই নাজানো দমদমা সাহিত্য সভাৰ সকলোৱে কি ভাবি এই বঁটা মোক দিলে, যিয়েই নেভাবক মই কৈছোৱে যে এয়া মই আশীৰ্বাদ হিচাপে লৈছোঁ আৰু শিহৰিত এইকাৰণে হৈছোঁ যে আজিৰ পিছত মোৰ দায়িত্ব আৰু কৰ্তব্য মই আৰু অধিক বৃদ্ধি হোৱা বুলি ভাবিছোঁ। মই আৰু অধিক সজাগ আৰু সচেতন হ'ব লাগিব বুলি ভাবিছোঁ। এইকাৰণে ভাবিছোঁ যে সামাজিক কাম কাজ কৰাৰ কাৰণে নিজৰ যি পেচা আছিল সেই পেচা বাদ দি এই অঞ্চললৈ আহিছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন লোকক সহায়ৰ হাত আগবঢ়োৱাৰ কাৰণে সদায় প্ৰস্তুত থাকোঁ, তাতোকৈ বেছি নিজৰ অঞ্চলৰ লোকসকলক সহায় কৰাৰ কাৰণে সদায় প্ৰস্তুত থাকোঁ আৰু মই সদায় প্ৰস্তুত থাকিম। এইকাৰণে যে বহুতেই হয়তো নাজানে যে মই কেৱল ৰাজনৈতিক কাম কাজৰ কাৰণেহে ইয়ালৈ অহা বুলি হয়তো ভাবে, আৰু বহুতেই হয়তো ভাবে যে মই ৰাজনৈতিক মোৰ যি ইচ্ছা সেয়া পূৰণৰ কাৰণে এইবোৰ কথা বতৰা কিছু আহিলা হিচাপে ব্যৱহাৰ কৰিছোঁ নেকি বুলি প্ৰশ্নৰ অৱতাৰণা কোনোবাই হয়তো কৰিছে বা কৰিব পাৰে, তাত সন্দেহ নাই। কিন্তু মই ক'ব খুজিছোঁ যে যেতিয়াৰ পৰাই কাম কাজ আৰম্ভ কৰিছোঁ, দিলীপ দাই কৈছে যে মই সাংবাদিক আছিলোঁ। মই প্ৰাগ চেনেল আজিৰ এই অৱস্থালৈ নহাৰ আগলৈ কন্যাচল পাহাৰত থকাৰ সময়তে প্ৰাগ নিউজৰ মই বাতৰি পৰিৱেশক হিচাপে কাম কৰিছোঁ। দিল্লীত আকাশবাণীত দিল্লী কেন্দ্ৰৰ পৰা বাতৰি পৰিৱেশকৰ কাম কৰিছোঁ। অসমীয়া প্ৰতিদিনৰ দিল্লীৰ সংবাদদাতা হিচাপে কাম কৰিছোঁ। নৰ্থ ইষ্ট টেলিভিছন অসমৰ একমাত্ৰ এটা টেলিভিছন আছিল, সেইটোত দিল্লীৰ পৰা ব্যুৰ' চিফ হিচাপে কাম কৰিছোঁ। আৰু শেষত নিউজ লাইভৰ দিল্লীৰ ব্যুৰ' চিফ হিচাপে কাম কাজ কৰি পৰৱৰ্তী সময়ত মই নিজ ঠাইলৈ ঘূৰি আহিছিলোঁ। কিন্তু তাৰ আগত মই কম্পিউটাৰ ইঞ্জিনিয়াৰ হিচাপে MCA কমপ্লিট কৰিছোঁ। MCA কমপ্লিট কৰি মই MA পাছ কৰিছোঁ মাছ কমিউনিকেশ্যনত, যিহেতু মই মাছ কমিউনিকেশ্যনৰে কাম কাজ কৰি আছোঁ। মই অনুভৱ ক'ব দিছে, মই অনুভৱ ক'বলৈ গ'লে মই আৱেগিক এইকাৰণেই হৈছোঁ যে দমদমা সাহিত্য সভাই মই কৰি থকা কাম কাজসমূহ হয়তো তেওঁলোকে ক'ৰবাত পৰ্যবেক্ষণ কৰিছে আৰু কৰি আনি তেওঁলোকৰ ধূলাচনীত হয়তো মই উঠিছোঁ, কিন্তু মই ভবা নাই যে মই কিবা কৰিব পাৰিছোঁ। মই সদায় এইটোৱে ভাবিছোঁ যে অসমৰ আন আন ঠাইসমূহৰ লেখীয়াকৈ আজি গুৱাহাটীৰ একেবাৰে গাত লাগি থকা হাজোৰ সকলো ধৰণৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি সাহিত্য সভা, আমি সকলো অনুষ্ঠান প্ৰতিষ্ঠান সকলোৱে লগ লাগি ইয়াতো অসমৰ 126টা সমষ্টি প্ৰথম 5টা সমষ্টিলৈকে আমি সকলোৱে লৈ যাব লাগিব। সাহিত্য, সংস্কৃতি, উন্নয়ন, ক্ৰীড়া সকলো ক্ষেত্ৰত আমি সকলোৱে লগ লাগি আগুৱাই লৈ যাব লাগিব।